নমস্কাৰ আজি ভিডিঅ'টোত আমি ফুডি ষ্টেবললৈ কিয় আহিবলগীয়া হ'ল আৰু আজি ৰাতিপুৱাতে আমাৰ ঘৰত কি হ'ল যাৰ কাৰণে মোৰ বিৰাট খং উঠিছিলে এই সকলোখিনি দেখুৱাম গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু কিয় মাতিছিলে ফুডি ষ্টেবললৈ কোনে মাতিছিলে কি আছিল সকলোখিনি জানিব পাৰিব আপোনালৈও হয়তো এনেকুৱা ধৰণৰ ফোন আহিব পাৰে কেতিয়াবা গতিকে জানি থলে আপোনাৰ কাৰণে সুবিধাজনক হ'ব গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া কাম কৰিবলৈ আহিছোঁ বাহিৰত কালি কি হ'ল ৰাতি মানে একদম গেট গ্ৰিল মাৰিবলৈ আহোঁতে ছোৱালীয়ে দেখি পেলাই একদম চিঞৰি গৈছেগে মা এইবোৰ কোনে কৰিলে মোৰো দেখি একদম খঙত মানে কিবা হৈ গৈছোগে এয়া চাব দেই কি হ'ল এয়া ভাড়াঘৰৰ মানুহে এনেকৈ গাড়ী উলিয়াওঁতে গোটেই টাব ভাঙি এয়া চাওক একদম এইফালৰ পৰা গাড়ীখন ইমান স্পেচ আছে গাড়ী উলিয়াবলৈ বেক কৰি পেলাই আনি এইখিনিত থকা টাবকেইটাত খুন্দিয়াই গোটেই টাব ভাঙি এই জাৰ প্লেনটো গোটেই ইয়াৰ তলত মাটিৰ তলত এনেকৈ মানে একদম গাড়ীয়ে চেপি একদম হেৰি হৈ থৈছিলে মই উঠাই পেলাই যেনে তেনে ইয়াতে ৰুই থৈছোঁ আৰু টাবকেইটাৰ অৱস্থা দেখিছে কি কৰিলে ইমান বাৰু মানুহে ক'ব নোৱাৰা হৈ থাকিব লাগে নি গাড়ীখন ঘূৰাওঁতে ক'ত কি আছে অকণমান চাব লাগে নাই গোটেই এয়া ফুলৰ টাব ভাঙি গোটেই ফুল মাৰি চেচ কৰিছে আগতে এটা ভাঙিছিলে এইকণত থওঁতে ইয়াত ঘূৰাই পেলাই ভাঙিছে আৰু ইমান স্পেচ আছে বোলে জেগা নাইকিয়া আহি পেলাই খুন্দিয়াইছে সেইটোনো নহয় ইমান স্পেচ আছে তথাপি আহি পেলাই গোটেই টাবত খুন্দিয়াই ভাঙি ছিঙি শেষ মোৰ ৰাতিপুৱাৰ পৰা মানে আজি মন চন ভাল নহয় কালি ৰাতিয়ে মূৰটো গৰম উঠি আছে একদম মোলৈ এই মানুহবোৰ এনেকৈ উঠাই আঁতৰাই দিব লাগে এনেকুৱা মানুহ কি নিজৰ ঘৰ বুলি ভাবিব নোৱাৰে নেকি নিজৰ ঘৰত হোৱা হ'লে জানো এনেকুৱা কৰিলেহেঁতেন এইটো চাওক মই দিল্লীৰ পৰা আনিছোঁ দিল্লীৰ পৰা আনি যেনে তেনে হৈছিলে গোটেই মহতিয়াই চেচ কৰি পেলালে আৰু এইফালে এইবোৰ লিলি ফুলিবলৈ লৈছে আৰু এতিয়া এপ্ৰিল ফুল বুলিও কয় বহুতে লেণ্ড লিলি বুলিও কয় এয়া মাহঁতে ঘৰত থৈছিলে এইকেইটা হয়তো আকৌ ফ্লেটত লৈ যাম এটা দিলোঁগৈ বাৰু এইকেইটা লৈ যাব লাগিব আৰু এয়া চোতালখন এইবোৰ বন চন হৈ গৈছিলে ব্লকছবোৰৰ মাজত ইমান বন উঠে এইখিনি চাফা কৰা হ'ল আৰু এতিয়া ইয়াত কাম কৰোঁ আৰু এতিয়া এইখিনি ক'ত থওঁ কেনেকৈ মিলাওঁ নাজানো ভঙা টাববোৰ আঁতৰাওঁ আৰু তাৰপিছতে ফুলবোৰ কিবা বেলেগ টিং চিং কিবা এটাতে ৰুই থ'ব লাগিব আৰু এতিয়া কাৰণ টাবটোতো অনা নাই টাব আনিলেহে আকৌ নতুনকৈ থ'ব পৰা যাব বৰ্তমান এনেকৈয়ে থৈ দিওঁ এয়াই আৰু কি কৰিব মানুহে নিজৰ ঘৰ বুলি ভাবিলে এনেকুৱা কামটো কেতিয়াও নকৰে ন আগতেও এটা ভাঙিছে আৰু এতিয়াও এটা ভাঙিছে মানে ভাড়া হ'ল বুলি পেলাই এনেকৈ অত্যাচাৰটো কৰিব নালাগে ন এইবোৰ মানুহ মানে কি ক'ম আৰু বুজি চুজি নাপায় এইবোৰ মানুহ কিছুমান বহুত ভাল থাকে কিছুমান কিন্তু মানে ক'বলৈ মানে বাদ নাথাকে ইমান মানে গণ্ডগোলীয়া যি ভুগিছে সিহে গম পাইছে বাকীবোৰেতো বুজি নাপায় বাৰু এইবোৰ কথা কৈও লাভ নাই ঠিক আছে বাৰু মই কামখিনি কৰি লওঁ লগ পাই আছোঁ আজি দেওবাৰ যিহেতু গতিকে ৰাতিপুৱা বহুতখিনি কাম থাকে আৰু সেই কামখিনি কৰি উঠি গা পা ধুই আহি এতিয়া ভাত বনাবলৈ লৈছোঁ আৰু ভাতৰ লগত কি বনাইছোঁ দেখুৱাওঁ চাওক এইফালে মাছ আনিছিলে গতিকে এতিয়া নতুনকৈ জিকা ওলাইছে জিকা আনিছিলোঁ সিদিনা গধূলি সময়ত বজাৰলৈ গৈছিলোঁ সেইটো অৱশ্যে ভিডিঅ' কৰা নহ'লে ৰাতি আৰু আজি এতিয়া দুপৰীয়া মাছৰ টেঙা আঞ্জা বনাবলৈ গৈছোঁ জিকা আলু বিলাহী দি পেলাই আৰু এইফালে মাছৰ কণীবোৰ হৈছে এতিয়া মাছৰ কণীৰ এয়া বৰ বনাই আছোঁ আৰু বৰটোত দিছিলোঁ এনেকৈ পিঁয়াজ সৰু সৰুকৈ কুটি দিছিলোঁ পিঁয়াজ পাতো আছে ধনিয়া আছে আৰু অকণমান বেচন দি দিছিলোঁ কণীখিনিৰ লগত আৰু এয়া দিয়াৰ পিছত চব ধুনীয়াকৈ ফুলি আহে অকণমান দিলেই হয় আৰু লগত আছে চালাড মানে তিয়ঁহটো কাটি থৈছিলোঁ বিট আৰু গাজৰ কাটিবলৈ আছে আৰু লগত এতিয়া ল'ম কেঁচা নেমুবোৰ এতিয়া ওলাইছে ইমান ধুনীয়া গোন্ধ হৈছে নহয় মানে খাওঁ খাওঁ লাগি যায় গোন্ধতে খাওঁ খাওঁ লাগিব গতিকে এতিয়া এইখিনি বনাই লৈছোঁ তাৰপিছতে লগতে ডাঙৰজনী ছোৱালী গৈছে লগৰ এজনী ঘৰলৈ গোটেই লগৰবোৰ লগ হৈছে আজি দুপৰীয়া আজি তাহাঁতৰ তাতে হ'ব খানা আৰু আবেলি এফালে যাম ক'ত যাম আপোনালোককো দেখুৱাম গতিকে চাই থাকিব ভিডিঅ'টো আৰু এতিয়া সৰু ছোৱালীয়ে কি কৰি আছে চাওক
এইফালে ছোৱালীয়ে আটা মাৰিব লৈছে আৰু বাপেকে আহি পেলাই দিগদাৰ দি আছেহি আটা নহয় মানে কেনেকৈ লাগি আছে কে লাগি আছে তাইক দিগদাৰ কেলে কৰি আছে বাৰু একদম ধুনীয়াকৈ বনাই দিব লাগে পাপাই নিজে নবনায় এডিটিংটো কৰি দিব দেখিছা লাগি আছে এডিটিং কৰি দে পাপা এডিটিং কৰি দিব কৈছে তাই কাৰণে সিৰিজ চাই সেইকাৰণে টাইম নিমিলে কোপা হ'ব এয়া নিমকিৰ কাৰণে তাই এয়া ময়দাখিনি মই মাৰিবলৈ দিছিলোঁ এয়া বস্তুখিনি দি দিছোঁ মালে চক কি কৰিছে চকীৰ ওপৰত মুহা আৰু তাৰ ওপৰত মা ইমান ওখ স্লেবখন ইমান ওখ তলত বহি বহি বনাম বুলি পেলাই ভাবি আছিলোঁ গেছটো নমাম বুলি ভাবিছিলোঁ কিন্তু গেছটো নমাবলৈ বহুত ঝঞ্ঝট এখন আকৌ কাম বাঢ়িব সেইকাৰণে এই চকীৰ ওপৰত মুহা যোৰা দিয়ে উঠি লৈছোঁ কিমান থিয় হৈ থাকিম আমনি লাগে ন ভাত খাই উঠিছোঁ নিমকি দুটামানহে বনালোঁ গোটেইকেইটা বনাবলৈ নহ'লে এফালে যাব লাগে সেইকাৰণে লৰালৰিকৈ আকৌ ওলালোগৈ আৰু এয়া আৰু আমাৰ নিচিয়ে এয়া বনাই আছে ভিডিঅ' চাই শুনি বনাই আছে তাই গান শুনি শুনি নিমকি বনাই আছে আৰু মই ফ্ৰাই কৰিছিলোঁ কিন্তু আহি পেলাই ফ্ৰাই কৰিম তাইক ৰেডি কৰি থৈ দিবলৈ কৈছোঁ চেপটো এইকেইটা অলৰেডি হ'ল আৰু এতিয়া যাবলৈ ওলাই আহিছোঁ আৰু কালি যে নতুন পামচুযোৰ কিনিছিলোঁ সেইযোৰ পিন্ধি ওলাইছোঁ এইযোৰ কেনেকুৱা ঠিকে আছে পিন্ধিবলৈতো ভালেই বাৰু নাজানো কেনেকুৱা হয় পানী লগালেহে পিছলৈ গম পাম কেনেকুৱা হৈছে আৰু এতিয়া যাবলৈ ওলাইছোঁ ফুডিজ টেবল তাৰমানে এঠাইৰ পৰা ফোন কল আহি আছে আজি কেইবাবাৰো আহিলে বহুত দিনৰ পৰা আহিছে আগতে এবাৰ আমি নাযাওঁ বুলি পেলাই ক'লোঁ কিন্তু এইবাৰ ভাবিছোঁ গৈ চাওঁচোন ইমানকৈ ফোন কৰি আছে কিনো হয় কি নাই বলক তাত গৈ পেলাই লগ পাম আৰু চাওঁ কি ক'ত কয় পিছত কৈ আছোঁ আহি পালোঁ এয়া ফুডিজ টেবল এখন কিবা ৰং দিব পায় এয়া ৰং দিবৰ কাৰণে হয়তো বাঁহ চাহবোৰ লগাই থৈছে এতিয়া আহি আছোঁ ভিতৰলৈ ৰিচেপশ্যনত ফোন কৰিবলৈ কৈছিলে ফোন এটা কৰি লওঁ এতিয়া আমি এয়া লিফ্টত সোমাই লৈ পেলাই গৈ আছোঁ ওপৰত ফুডিজ টেবুলখন ওপৰত আছে তলতো আছে মানে তলত কি আছে নাজানো বাৰু ওপৰতে সদায় খাবলৈ আহোঁ আমাক আহি পোৱাৰ পিছতে এনেকৈ ভিতৰত থকা কনফাৰেঞ্চ ৰুমটোলৈ মাতি আনিলে আৰু তাৰ ভিতৰতে কেইবাহালো মানুহ এনেকৈ আহিছিলে সকলোকে আচলতে এনেকৈ মাতিছে আৰু প্ৰতিখন টেবুলতে এজনে এনেকৈ বুজাই গৈছে তেওঁলোকৰ কিছুমান বস্তু দেখুৱালে লেপটপতো দেখুৱালে মহিন্দ্ৰাৰ ৰিজৰ্টবোৰৰ কাৰণে চেল কৰিবৰ কাৰণে ইয়ালৈ মাতিছিলে একচুৱেলি তাহাঁতৰ কিবা কিবি প্ৰগ্ৰেম কিছুমান আছে এইবোৰ 25 বছৰ 10 বছৰ এনেকুৱা লাখে লাখে টকা দিব লাগে লৈ গুচি যায় বুলিহে ভয় আছে 4 লাখ টকা দিবলৈ কোনে লয় এইবোৰ ভয় লাগিলে ন তাৰপিছতে আৰু এনেকৈ ঘপককেতো সেইবোৰ ডিচিজন ল'ব নোৱাৰি তাহাঁতি মানে আকৌ পিছত ক'ম বুলি কৈছে কল কৰিম বুলি কৈছে কিন্তু এইবোৰ ইমান ৰিস্কি হয় সেইকাৰণে চাই লওঁ বুজিবলৈ আহিলোঁ কিনো হয় কি নাই ঠিক আছে বাৰু এতিয়া ঘৰলৈ গৈ আছোঁ তাৰ পৰা বাহিৰে আহি এতিয়া ঘৰ সোমালহি আৰু ঘৰত মায়ে কঁঠালৰ মুচি বনাইছে আৰু সেয়া লৈ যাবলৈ কৈছে গতিকে ৰৈ দিছোঁ অকণমান সময় আৰু এইফালে ৰুমটো চাফা কৰিলে মা পাপাহঁতে আমি আহি পাইছোঁ ৰুম চাফা কৰি একদম ফ্ল'ৰ চৰ মুচি ধুনীয়াকৈ ৰেডি কৰিলে মই অলপ আহি পেলাই হেল্প কৰি দিলোঁহি আৰু ক্লাব মহিন্দ্ৰাত গৈ পেলাই কি হ'ল আমাৰ আৰু সেইটোত কেলেই নিদিলোঁ মানে পইচাটো দিয়াৰটো ঘপককেতো দিব নোৱাৰি আৰু কোনো বিশ্বাসৰ কথা আছে কোনো তাহাঁতৰ মানে কোনো ডকুমেণ্ট দেখুওৱা নাই এইটো সঁচাই নে মিছাই নে কোনো ভৰসা নাই আৰু বহুত বেছি কৈছে এওঁ কৈ দিব গোটেই কথাখিনি শুনকচোন তাৰমানে একচুৱেলি কি হৈছিলে মই আপোনাক কথাটো কওঁ তাহাঁতি ফোন কৰি মাতি আছিলে আজি কেইবাদিনৰ পৰাও দুবাৰমান নাযাওঁ বুলিও কৈছিলোঁ আমি তথাপিও বহুত মাতি থকাত বোলো কিনো আছে কিনো নাই কথাখিনি জানি আহোঁ জানোৱে এনেকুৱা বহুত বস্তু আগতে পাইছোঁ দেখিছোঁ সৰহভাগ মিছাই থাকে আৰু তাতে কি হয় কিবা এটা বেচাৰ চেষ্টা তাহাঁতি নিশ্চয় কৰে যাতে গম পাইছিলোঁ যে ইয়াতো তাহাঁতি আজি কিবা এটা বেচিব তো গ'লোঁ প্ৰথমটো তাহাঁতি নিজৰ কোনো ডকুমেণ্টছ দেখুওৱা নাই কোনো ধৰণৰ কোনো ডকুমেণ্টছ দেখুওৱা নাই ডিঙিত ক্লাব মহেন্দ্ৰ বুলি পেলাই লিখা বেল্ট এডাল পিন্ধি আছে আৰু তাহাঁতি এক প্ৰকাৰে
আমাক কিছুমান ভিডিঅ'জ দেখুৱাই পেলাই তাহাঁতৰ ৰিজৰ্টত থকাৰ ব্যৱস্থাখিনি কৰি দিয়াৰ এটা প্ৰতিশ্ৰুতিৰে 3 বছৰ 5 বছৰ 10 বছৰ আৰু 25 বছৰৰ কিছুমান প্লেন দেখুৱালে, যিবিলাকত আমি আজিয়ে কিনি ল'ব লাগিব মেম্বাৰশ্বিপটো 25 বছৰ বা 5 বছৰ বা 3 বছৰ যেনেকৈ যিটো আপুনি চিলেক্ট কৰে সেই অনুপাতে। আৰু তাত 4 ধৰণৰ তাহাঁতৰ থকাৰ গ্ৰেডৰ সুবিধা আছে। ধৰি লওক একদম ষ্টেণ্ডাৰ্ড ৰুমৰ পৰা লৈ লাক্সাৰী ৰুমলৈকে বেলেগ বেলেগকৈ ভাগ কৰা আছে। আৰু সেই গ্ৰেড অনুযায়ী আপুনি কিমান দিন থাকিব, 2 দিন 3 দিন 4 দিন 5 দিন 6 দিন সেইটো বাঢ়ি বাঢ়ি গৈ থাকে। তো 7 days 6 nights-ৰ যিটো প্ৰগ্ৰাম তাহাঁতৰ সেইটোৰ মতে একদম বেছিক ষ্টেণ্ডাৰ্ড যিটো তাহাঁতৰ লোৱেষ্ট প্ৰাইচ সেইটো হ'ল 25 বছৰৰ কাৰণে 4 লাখ টকা দিব লাগে। তাহাঁতি এক প্ৰকাৰে আচলতে মই যিখিনি কথা বুজি পালোঁ, আমাৰ পৰা পইচা তুলিবলৈ আহিছে। এই মেম্বাৰশ্বিপ গ্ৰহণ কৰাৰ পিছত 2 মাহৰ পিছতহে বোলে তাহাঁতি আমাক ফুৰিবলৈ যোৱা ভাউচাৰখন দিব, কিবা ভাউচাৰ এখন দিব যিটোৰ বিনিময়ত আমি প্ৰথম ট্ৰিপটো চাইন কৰাৰ কাৰণে ফ্ৰীকৈ পাম মেম্বাৰশ্বিপটো লোৱাৰ কাৰণে। চ' সেই তাৰ এটা এমাউণ্ট তাহাঁতি আমাক ফ্ৰী কৰি দিব, বাকীখিনি আমি থকাটোৰ বাহিৰে খোৱা আৰু অহা যোৱাখিনি আমাৰ থাকিব। কিন্তু এই বস্তুটো এক্টিভেট হ'ব 2 মাহৰ পিছতহে। ইয়াত বহু কথা সন্দেহ উপজে, কাৰণ এক প্ৰকাৰে যিটো বুজি পালোঁ তাহাঁতি পইচা কালেকশ্যনৰ কাৰণে আহিছে আৰু তাহাঁতি পইচা কালেকশ্যন কৰি তাহাঁতি নিজৰ ৰিজৰ্ট বনাব, কি বনাব, ক'ত বনাব। কিন্তু 2টা বস্তু মই বেয়া দেখিলোঁ ইয়াতে। একচুৱেলি মই আপোনালোকক কওঁ 2টা নহয়, মই 3টা বস্তু বেয়া দেখিলোঁ, যিটো একচুৱেলি মই আপোনালোকক কোৱাটো মই বিচাৰিছোঁ। প্ৰথম কথা হ'ল তাহাঁতি কোনো কাগজ পত্ৰ শ্ব' কৰা নাই। আৰু দ্বিতীয় কথাটো হ'ল তাহাঁতৰ তাত আপুনি আজি 4 লাখ টকা দি মেম্বাৰশ্বিপ লোৱাৰ পিছতো প্ৰত্যেক বছৰে 19,800 কেইটকাকৈ আপুনি মেইনটেনেঞ্চ ফিজ এটা দি থাকিব লাগিব। এক প্ৰকাৰে ক'বলৈ গ'লে 4 লাখৰ পেকেজটো মানে আপুনি 8 লাখৰ পেকেজটো আজি আপুনি 4 লাখত কিনি লৈ পেলাই বাকী 19,000 আপুনি দি থাকিব লাগিব 25 বছৰলৈ। সৰ্বমুঠ গৈ পেলাই সেই 4 লাখ টকাই আৰু মানে টোটেল 8 লাখ টকা আপুনি দিবগৈ। তাৰমানে পাৰ পেকেজ পাৰ ডে হিচাপতো যদি আমি গন্তি কৰোঁ 5,000কৈ পৰে। তো 5,000 টকাৰ ৰুম এটাত আজি ভৱিষ্যতৰ 25 বছৰত গৈ আমি থাকিবৰ কাৰণে তাহাঁতক আজি আমি পইচা কিয় দিওঁ? প্ৰথম প্ৰশ্নটো হ'ল মোৰ সেইটো। দ্বিতীয় কথাটো হ'ল যে তাহাঁতি কোনো ডকুমেণ্ট শ্ব' কৰা নাই। আৰু তৃতীয় কথাটো হ'ল তাহাঁতি এটা চবতকৈ বেয়া কথা কৈছে কি, ছাপ'জ আজি বোলে আপুনি যাব নোৱাৰিলে, অহা বছৰো আপুনি যাব নোৱাৰিলে, তাৰ পিছৰ বছৰো আপুনি যাব নোৱাৰিলে, তাহাঁতি কোৱাত কৈছে যে আপোনাৰ ক্লাব হৈ পেলাই 7 দিন 14 দিন 21 দিন এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব। কিন্তু 3 বছৰৰ পিছত যদি আপুনি নাযায় 4 নম্বৰ বছৰটো, তেতিয়াহ'লে আপুনি এটকাও ঘূৰাই নাপায় আৰু এই মানে লেনদেনটো মানে আপুনি যিটো হ'ব লাগিছিল 7 দিনকৈ সেইটো আৰু আগলৈ নহয়। তাৰমানে এক প্ৰকাৰে যদি আপুনি 3 বছৰ নোযোৱাকৈ থাকে আৰু তাৰপিছত আৰু যাবলৈও নাপায়, গ'লে আপুনি আকৌ নতুনকৈ কৰিব লাগিব। চ' এই বস্তুবিলাক অকণমান খেলি মেলি কথাবিলাক, যিবিলাকত এক প্ৰকাৰে ক'বলৈ গ'লে মইতো তাহাঁতক ইমানটো ক'লোঁ যে যদি আপোনালোকে আমাৰ পৰা পইচা লয় আৰু যদি আমি নাযাওঁ এটলিষ্ট ইণ্টাৰেষ্টটো ৰিটাৰ্ণ কৰিব পাৰে শ্বেয়াৰ হোল্ডাৰ হিচাপে, কাৰণ আপোনালোকেতো আমাৰ পইচাৰ পৰা লৈ পেলাইতো কিবা ক'ৰবাত কিনিম বুলি কৈছে। কিন্তু এক প্ৰকাৰে গোটেই বস্তুটো ফ্ৰড যেন লাগিলে। মই এক প্ৰকাৰে এইকাৰণে কৈছোঁ ফ্ৰড নহ'বও পাৰে। ক্লাব মহিন্দ্ৰাৰ হয়তো এনেকুৱা খুব আগৰো বহুত থাকিব পাৰে, কিন্তু ক্লাব মহিন্দ্ৰাৰ নামত তেখেতসকলে এটা অচিন জেগালৈ আহি আজি এনেকুৱা এটা মানুহৰ পৰা পইচা কালেকশ্যনৰ এটা যিটো ছিষ্টেম কৰিছে, এক প্ৰকাৰে এই গোটেই ছিষ্টেমটোৰ ওপৰত পুলিচ প্ৰশাসনেও কিছুমান চকু দিব লাগে নিয়মমতে। কাৰণ এই ধৰণে কালেকশ্যন কৰি পেলাই এই 2 মাহৰ গেপত তেখেতসকলে যে কালিলৈ পলাই নাযাব বা গায়েব হৈ নাযাব তাৰতো কোনো গেৰেণ্টি নাই। নাম, টেলিফোন নম্বৰ, লেপটপত বিভিন্ন ধৰণৰ ভিডিঅ'জ ৰিজৰ্টবিলাকৰ দেখুৱালে বা দিলে কি হ'ব? সেইটোতো সঠিক কোনো এটা হেৰি নহ'লে ন। তো সেই কথাবিলাক আচলতে চিন্তা কৰিবলগীয়া কথা। আৰু বহুতখিনি কথা চালি জাৰি চাই আমি পিছলৈ কথাষাৰ হ'ব বুলি কৈ টোঁৱাই উভতি গুচি আহিলোঁ। দিলে চাহ, কিবা পকৰি, কিবা কিবি সময় পাৰ কৰিবৰ কাৰণে যথেষ্টখিনি সময় আমি তাহাঁতৰ লগত অতিবাহিত কৰিলোঁ। এক প্ৰকাৰে ক'বলৈ গ'লে আজি প্ৰায় 2 ঘণ্টা সময় আমি তাহাঁতৰ লগত থাকিলোঁ। কিন্তু অৱশ্যে হয় তাহাঁতি পইচা দিবই লাগিব বুলি জোৰ কৰা নাই, কিন্তু কি ধৰণে আপুনি পইচা দিবলৈ মনটো আপোনাৰ বদলি কৰি তাহাঁতি পইচাটো আপোনাৰ পৰা লোৱাৰ প্লেনিংটো কৰিব, সেইটো কিন্তু তাহাঁতি সম্পূৰ্ণৰূপে প্ৰেক্টিছ কৰি পেলাই আপোনাৰ আগত প্ৰস্তুত কৰে। যিটোৰ কাৰণে এক প্ৰকাৰে মনটোও হয় যে দিওঁ পইচাটো, কাইলৈতো মই ফুৰিবলৈ যামেই। কিন্তু মই নকওঁ ইটছ এ গুড ডিচিশ্যন, কাৰণ আজিৰ পৰা আপুনি 25 বছৰৰ পিছত ক'ৰবাত ফুৰিবলৈ যাব আৰু তাৰ কাৰণে আপুনি আজি পইচা দিব, ইট ইজ নট ৰিজনেবল।
আৰু বা অহা বছৰ আপুনি ফুৰিবলৈ যাব আপুনি 1 বছৰ আগতে আজি পইচা দি পেলাই বুক কৰিব